কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ হ'ব চাৰ্জ ফ্ৰেম সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব 7 অভিযুক্তক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰাৰ সম্ভাৱনা 7 অভিযুক্তক আদালতত উপস্থিত থাকিব জুবিন গাৰ্গৰ আত্মীয় পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী 17 বা 18 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সম্ভাৱনা 29 জানুৱাৰীত অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বাজপেয়ী ভৱনত মোদী শাহৰ আগমনৰ প্ৰস্তুতিক লৈ আলোচনা প্ৰত্যেকজন বিজেপি বিধায়কৰ টিকটৰ নিশ্চয়তা নাই আগন্তুক নিৰ্বাচনত প্ৰাৰ্থিত্বক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ বৰ্তমানৰ বিধায়কৰ টিকট কৰ্তন নকৰাকৈ এইবাৰ নতুন মুখে প্ৰাৰ্থিত্ব পাব বুলি আশাবাদী মুখ্যমন্ত্ৰী সংসদীয় বোৰ্ডে চূড়ান্ত কৰিব প্ৰাৰ্থিত্ব আসনৰ বুজাবুজিক লৈ অগপৰে অব্যাহত বিজেপিৰ আলোচনা জুবিন গাৰ্গৰ নামত গঠন কৰা হ'ব ন্যাস জুবিন গাৰ্গৰ সপোনৰ খাৰঘুলিৰ ঘৰখন গতাই দিয়া হ'ব এই ন্যাসক জুবিন গাৰ্গৰ গান প্ৰকৃতি সমাজ সেৱাৰ কাম কৰিব এই ন্যাসে জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণ আৰু সপোনবোৰ সাকাৰ কৰাৰ উদ্দেশ্যে নৱবৰ্ষৰ নতুন পৰিকল্পনাৰ কথা ঘোষণা পত্নী কৰিমা শইকীয়া গাৰ্গৰ মানুহৰ মন মগজু জোকাৰি যোৱা এক নৃশংস ঘটনা নগাঁৱৰ কচুৱাত 9 বছৰীয়া কন্যা শিশুক জীৱন্তে জ্বলাই দিলে দুৰ্বৃত্তই বাইকত অহা 2 দুৰ্বৃত্তই পেট্ৰল ঢালি শিশুটিক জ্বলাই দি কৰে পলায়ন গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত মৃত্যুৰে যুঁজিছে 80% অগ্নিদগ্ধ হোৱা শিশুটিয়ে গৰুচুৰ আৰু ডিব্ৰুগড় আৰক্ষীৰ অসৎ মিতিৰালিৰ অভিযোগতে উত্তাল ডিব্ৰুগড়ৰ মাইজান ৰাইজে কৰায়ত্ব কৰা গৰুচুৰক আৰক্ষীয়ে মোকলাই দিয়াক লৈ আৰক্ষীৰ এক খণ্ডযুদ্ধ উত্তেজিত জনতাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূন্যলৈ গুলীচালনা ডিব্ৰুগড়ৰ এজন অধিবক্তাই 2 বন্ধুৰ সৈতে সন্দেহজনকভাৱে ঘূৰি ফুৰাক লৈ এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি মন্তব্য আৰক্ষী অধীক্ষকৰ হেডলাইনছ আগবঢ়াইছে এভৰিডে মছলা দেশৰ সোৱাদ নমস্কাৰ স্বাগতম এটিৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ হ'ব চাৰ্জ ফ্ৰেম চাৰ্জ শ্বীট দাখিলৰ পাছত শনিবাৰে গোচৰটোৰ তৃতীয়টো শুনানি ভাৰ্চুৱেলি আদালতত হাজিৰৰ সম্ভাৱনা 7 অভিযুক্তক আদালতত উপস্থিত থাকিব জুবিন গাৰ্গৰ আত্মীয় ইয়াৰ পূৰ্বে 16 আৰু 22 ডিচেম্বৰত হৈছিল গোচৰৰ শুনানি সম্প্ৰতি বাক্সা কাৰাগাৰত আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য ইফালে হাফলং কাৰাগাৰত আছে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত কাইলৈ আদালতত জামিন আবেদন দাখিলৰ বাবে সাজু হৈছে অমৃত প্ৰভা আৰু 2 পিএছৰ অধিবক্তা 12 ডিচেম্বৰত অসম আৰক্ষীৰ এছআইটিয়ে দাখিল কৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা জুবিন গাৰ্গৰ নামত গঠন হ'ব ন্যাস পৰিয়াল বন্ধু শুভাকাংক্ষী থাকিব ন্যাসত থাকিব মনোজ বৰঠাকুৰ পাৰ্থ সাৰথী মহন্ত ন্যাসত থাকিব জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা ন্যাসৰ নামত খাৰঘুলিৰ ঘৰটো দান কৰিব পৰিয়ালে জুবিন গাৰ্গৰ গান প্ৰকৃতি সমাজ সেৱাৰ কাম কৰিব ন্যাস গঠনৰ সকলো কৰ্তৃত্ব গৰিমা গাৰ্গক প্ৰদান কৰা হৈছে সংবাদ পেলত উচুপি ন্যাস গঠনৰ কথা ঘোষণা গৰিমাৰ বিশেষ আদালত গঠনৰ বাবে চৰকাৰৰ তৎপৰতাক প্ৰশংসা কৰা হৈছে বিচাৰ প্ৰক্ৰিয়া সোনকালে সমাপ্ত কৰিবলৈও আহ্বান জনায় গৰিমাই বহুত আবেগিক হৈছোঁ কাৰণ জুবিনৰ বাবে আজি 3.5 মাহৰ পিছত আমি ওলাই আহিছোঁ এটা খোজ দিবলৈ আমাৰ সামান্য সামৰ্থ্যৰে সকলো ৰাইজৰ সহায় সহযোগিতা বিশ্বাস আৰু সুবাহাৰে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমিও একত্ৰিত হৈছোঁ এই ট্ৰাষ্টৰ যোগেদি আমি জুবিনৰ আদৰ্শকে লৈ যেনেদৰে তেওঁ সামাজিক দিশত সাংস্কৃতিক দিশত বা এই ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে নতুন প্ৰজন্মৰ বাবে প্ৰকৃতি সংৰক্ষণৰ বাবে যিবোৰ কাম কৰিছিল তেনেকুৱা দিশবোৰতে কিছুমান কাম আমাৰ সামৰ্থ্যৰে আমি কৰি যাবলৈ চেষ্টা কৰিম আৰু এই কামসমূহ পৰিচালনা কৰিবৰ বাবে আমাৰ খাৰঘুলিৰ প্ৰপাৰ্টিটো আমি আগবঢ়াই দিবলৈ লৈছোঁ ট্ৰাষ্টৰ নামত জুবিনৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ'বলগীয়া সমাজৰ সংস্কৃতিৰ আৰু তেওঁৰ উপাস্য প্ৰকৃতিৰ বাবে ভাল কামত ব্যৱহাৰ হওক নিয়োজিত হওক আমি সেয়াই আশা কৰিছোঁ আমি এতিয়া এই থকা ফ্লেটটোতে আমি থাকি যাম আগলৈ কিন্তু খাৰঘুলিৰ সেই প্ৰপাৰ্টিটো য'ত জুবিনৰ বহুত আশা তাত জড়িত হৈ আছিল সেইখিনি জুবিনৰ নামত হোৱা সামাজিক সাংস্কৃতিক ভাল কামবোৰৰ মানুহৰ বাবে কৰা কামবোৰৰ বাবে কাৰণ জুবিন এজন মানুহৰে মানুহ আছিল সেই কামবোৰতে নিয়োজিত হওক কালি বছৰৰ প্ৰথম দিনটোতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে
তেখেতৰ কথা ৰাখি জুবিনৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালেৰ বাবে অহা ৰাজ্যিক কৰ 2,90,00,000 টকা জুবিনৰ দ্বাৰা প্ৰতিষ্ঠিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ হস্তান্তৰ কৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন অসমৰ শিল্পীসকলৰ সামূহিক কল্যাণৰ উদ্দেশ্যে গঠন হোৱা এক মঞ্চ, কিন্তু সেয়া অকল শিল্পীসকলৰ বাবে সীমিত হৈ নাথাকিল। জুবিনে সকলো ধৰণৰ কাম, সকলো ধৰণৰ সামাজিক সাংস্কৃতিক কাম নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতিৰ বাবে সকলোবোৰ কাম সেই ফাউণ্ডেশ্যনৰ যোগেদিয়ে আগবঢ়াই নিছিল, কৰি আছিল। গতিকে এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ অসমৰ আমি এই মঞ্চখনৰ যোগেদিয়ে জুবিন গাৰ্গৰ সামাজিক সাংস্কৃতিক আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে কৰা কামবোৰৰ সংবৰ্ধন আৰু সম্প্ৰসাৰণ কৰিবলৈ সংকল্পবদ্ধ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্তই আমাৰ এই সংকল্পক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। লগতে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটোক অধিক শক্তিশালী কৰিবৰ বাবে আৰু ক্ষীপ্ৰ অগ্ৰগতিৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগ তথা এখন বিশেষ আদালতৰ বাবে উচ্চ ন্যায়ালয়ক চৰকাৰে আবেদন জনাব বুলিও যি ঘোষণা কৰিছে, নতুন বছৰে মংগলক্ষণত অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সিদ্ধান্তৰ বাবে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ, যিমান পাৰি, যেনেকৈ পাৰি, সিমান ক্ষীপ্ৰতাৰে প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ হওক। এইটো আমিও লক্ষ্য কৰিছোঁ, আমি বৰ উদ্বিগ্নতাৰে লক্ষ্য কৰিছোঁ। কথাটো কি হ'ল, আমাৰ মানুহ এনেকুৱাই, সেইটো হ'ব নালাগে। আচলতে জুবিনে সেইটো কেতিয়াও বিচৰা নাছিলে। মানুহে অথেণ্টিক হেৰি নোহোৱাকৈ, ৰিচাৰ্চ নকৰাকৈ একোখন বুক মাৰ্কেটত এৰি দিছে। এইটো কিমান ধৰণৰ, এইটো কি বুলি ক'ম আমি, এইটো এটা ইটছ এ কাইণ্ড অফ এইটো অপৰাধ বুলিয়ে ক'ব পাৰোঁ। সেই ধৰণৰ কাম যাতে নকৰে মানুহে। আমাৰ কিতাপ লিখি দিবলৈ ধৰিছে, আমি খুবেই ভাল কথা, কিন্তু গৈ পেলাই বিকৃত তথ্যৰ এইটো পইচা আৰু হেৰিৰ কাৰণে কৰিছে তেওঁলোকে, যাতে সোনকালে বিক্ৰী হয়। এতিয়া আমাকে বহুতজনে ৰিকুৱেষ্ট কৰিছে এটা আৰ্টিকল লাগে, যাতে সেইটো তাতে ইনক্লুড কৰি দিব পাৰে। মই এইটো পলাইটলি ৰিফিউজ কৰিছোঁ। এতিয়া এই মূল কামটো জুবিনৰ ন্যায় প্ৰদানেই হোৱা নাই। ইমান তৎকালে আমি ইমানবিলাক কিতাপ এখন লিখি তৎকালে হেৰি কৰিব আমাৰ কোনো কোৱা নাই নহয়, প্ৰয়োজন নাই। আৰু অসমৰ মানুহে সেইটো বিচৰা নাই, জুবিনক যি প্ৰকৃততে ভাল পায়। গতিকে এইখিনিৰ পৰা যাতে আমি বাৰণ থাকে, সকলো নিউ ৰাইটাৰ্ছক, আমাৰ নিউৰ লগতে পুৰণা ৰাইটাৰ্ছকো মই দেখিছোঁ, এটা আৰ্টিকল দি দিছে, বাকীখিনি বেলেগ আৰ্টিকল, নামটো জুবিনৰ। এই ধৰণৰ কাম যাতে নকৰে। অসমে ভাল কথা ভাল কামৰ কাৰণে জুবিন যিহেতুকে আছিলে, সেই কাম কৰক, যিটো কাম থাকি যায়, স্থায়ী হয়। গতিকে এইখিনিতে আমাৰ সকলোবিলাক ৰেচপেক্টেড অথৰ্ছলৈ আমাৰ নতুন ধৰণৰ যিবিলাক লেখীয়া মেলালৈ আহিব খুজিছে সেইসকলক অনুৰোধ কৰিছোঁ, যাতে ৰিচাৰ্চ নকৰাকৈ, অনুসন্ধান নকৰাকৈ যাতে একো নিলিখে, আৰু প্ৰায়ৰ ইণ্টিমেশ্যন নকৰাকৈ ফেমিলিক সুধিব লাগিব, সুধি পেলাই তথ্য সহকাৰ দিয়ক, তেতিয়া ভাল হ'ব কথাটো। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ প্ৰতিক্ৰিয়া গৰিমা গাৰ্গৰ। সকলোৰে প্ৰাৰ্থনা আৰু সহযোগত ন্যায় প্ৰতিষ্ঠা হ'ব বুলি আশাবাদী গৰিমা। বিশেষ আদালত গঠনৰ বাবে চৰকাৰৰ তৎপৰতাক প্ৰশংসা কৰাৰ লগতে বিচাৰ প্ৰক্ৰিয়া যিমান সোনকালে পাৰি সিমান সোনকালে সমাপ্ত কৰিবলৈও আহ্বান জনায় গৰিমাই। জুবিন বিষয়ৰ সকলোবোৰ কথা আৰু কাম সুচাৰুৰূপে উচিত ধৰণে হওক বুলি আমি আশা কৰিছোঁ। তেতিয়া আমাৰ ঘৰখনৰ বাবেও অকণমান কিবা এটা আশা ঘূৰি আহিব। অতি সোনকালে সকলোৰে প্ৰাৰ্থনা আৰু সহযোগত, কৰণীয়খিনিৰে আৰু সকলোৰে সহযোগিতাৰে আমি ভাবিছোঁ ন্যায় প্ৰতিষ্ঠা হ'ব। এই ন্যায়ৰ প্ৰক্ৰিয়াত আমি প্ৰত্যেকেই কৰিবলগীয়াখিনি সততাৰে কৰি গ'লেহে আমি বিচৰা ধৰণেৰে বা আশা কৰা ধৰণেৰে প্ৰক্ৰিয়াটো সোনকালে সম্পন্ন হ'ব। আৰু তেতিয়ালৈকে আমি প্ৰয়োজনীয় সকলো কৰি থাকিম, কৰি যাবই লাগিব, কৰি থাকিবই লাগিব। লগতে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটোক অধিক শক্তিশালী কৰিবৰ বাবে আৰু ক্ষীপ্ৰ অগ্ৰগতিৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগ তথা এখন বিশেষ আদালতৰ বাবে উচ্চ ন্যায়ালয়ক চৰকাৰে আবেদন জনাব বুলিও যি ঘোষণা কৰিছে, নতুন বছৰে মংগলক্ষণত অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সিদ্ধান্তৰ বাবে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ, যিমান পাৰি, যেনেকৈ পাৰি, সিমান ক্ষীপ্ৰতাৰে প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ হওক। শিৱসাগৰ সমষ্টিত প্ৰাৰ্থী দিব অসম গণ পৰিষদে। শিৱসাগৰ জিলাৰ 3টা সমষ্টিৰ ভিতৰত এটা হ'লেও সমষ্টি অগপক লাগিবই। আমগুৰিৰ বিধায়ক প্ৰতিভা হাজৰিকা আৰু অগপৰ জিলা সভাপতি ঘন গগৈয়ে বিচাৰিব প্ৰাৰ্থিত্ব।
অগপৰ জিলা সমিতিয়ে এই কথা স্পষ্ট কৰিছে। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মতেই এই দাবী বুলি জনালে জিলা সভাপতি ঘন গগৈয়ে। যদিহে শিৱসাগৰ এৰি নিদিয়ে বিজেপিয়ে তেন্তে ডিমৌ অথবা নাজিৰা সমষ্টি অগপক এৰি দিব লাগিব বুলিও সদৰি কৰা হৈছে। আমাৰ ডিমাণ্ড এটাই থাকিব যে মিত্ৰজোঁট হিচাপে আমি দুবাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ এই পাৰ্টীৰ চিটটো শিৱসাগৰ চিটটো আমি এৰি দিছোঁ। শিৱসাগৰ জিলাখনৰ ভিতৰত 3টা সমষ্টিৰ ভিতৰত এটা সমষ্টি আমাক লাগিব। এই 3টা সমষ্টিৰ ভিতৰত আমি প্ৰায়ৰিটি হিচাপে শিৱসাগৰ সমষ্টিটো ক'ব পাৰোঁ, যিহেতু শিৱসাগৰ সমষ্টি বৰ্তমান আমাৰ বিধায়ক আমগুৰি সমষ্টি বা যি 13খন পঞ্চায়ত শিৱসাগৰত সংলগ্ন হ'ল, সেইকাৰণে শিৱসাগৰ সমষ্টিটো প্ৰায়ৰিটি 1 আৰু প্ৰায়ৰিটি 2 হিচাপে ডিমৌ সমষ্টিটো আমি জিলা সমিতিৰ তৰফৰ পৰা আমি অন্তৰ্ভুক্ত কৰিছোঁ আৰু 3 নম্বৰ হৈছে নাজিৰা সমষ্টি। গতিকে এই কথাটো এটা স্পষ্ট যে 3টা সমষ্টিৰ ভিতৰত শিৱসাগৰ সমষ্টিটো আমি প্ৰতিবাৰতে ভাৰতীয় জনতা পাৰ্টীক দি আছো, 2বাৰতে ভাৰতীয় জনতা পাৰ্টী ইয়াত জয়ী হ'ব পৰা নাই। বিৰোধী অখিল গগৈ ডাঙৰীয়া ইয়াৰ পৰা জয়ী হৈ গৈছে। গতিকে এইবাৰ আমাৰ ডিমাণ্ড এইটোৱে হ'ব, যিহেতু 13খন পঞ্চায়তক লগত লৈ অধীৰ হাজৰিকা ডাঙৰীয়া শিৱসাগৰ সমষ্টি সংলগ্ন হৈছে। প্ৰাৰ্থিত্ব বিচৰা মানুহ থাকিবই, প্ৰাৰ্থিত্ব গৰাকী থাকিবই, চবৰে আশা থাকে। গতিকে প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব, তাত আমি আশে পালন কৰিম। আৰু মিত্ৰজোঁটৰ হিচাপে যদি কালি ভাৰতীয় জনতা পাৰ্টীক প্ৰাৰ্থিত্ব দি অসম গণ পৰিষদক প্ৰাৰ্থিত্ব নিদিয়ে, তেতিয়া কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি জিলা সমিতিয়ে তাৰ কাম কাজখিনি কৰিবলৈ আমি আগবাঢ়িম। এইটো এটা আমাৰ নীতি নিৰ্দেশত আমি আগবাঢ়িম আৰু সেই দলত যদি থাকোঁ আমি দলৰ নিৰ্দেশনাৰ মতে আমি কাম কৰি যাম। পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী। 17-18 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সম্ভাৱনা আছে। 29 জানুৱাৰীত অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। বাজপেয়ী ভৱনত মোদী আৰু অমিত শ্বাহৰ আগমনৰ প্ৰস্তুতিক লৈ আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক। বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত 17 আৰু 18 জানুৱাৰীত অহাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভাসমূহৰ বিষয়েও আমি এটা আলাপ আলোচনা কৰোঁ। গৃহমন্ত্ৰী ডাঙৰীয়া 29 জানুৱাৰী তাৰিখে অসমলৈ অহাৰ সম্ভাৱনা আছে। তেখেতৰ ভ্ৰমণ সম্পৰ্কেও প্ৰস্তুতিমূলক আমি বৈঠক অনুষ্ঠিত কৰোঁ। বিধানসভা নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যিক বিজেপি। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰুদ্ধ দুৱাৰ বৈঠক। 3 ঘণ্টাজোৰা বৈঠকত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। ৱাল পেইণ্টিং, প্ৰাৰ্থিত্ব, নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত আলোচনা কৰা হয়। BPF, UPPLৰ সৈতে মিত্ৰতাক লৈও আলোচনা কৰা হয় বৈঠকত। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্ৰভাৰী হৰীশ দ্বিবেদী, নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত পাণ্ডা উপস্থিত থাকে। আমি প্ৰায় 3 ঘণ্টা সময় আমাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত আমি বুজ লওঁ আৰু অহা 5 তাৰিখৰ পৰা বিজেপিয়ে গোটেই ৰাজ্যতে ৱাল পেইণ্টিং, আমাৰ দলৰ কমল চিনটোক লৈ আমি ৱাল পেইণ্টিং আৰম্ভ কৰিম। সেই বিষয়েও আমি আলোচনা কৰোঁ। মিত্ৰতা সম্পৰ্কতো আজি আমাৰ বৈঠকত আলোচনা হৈছে। আমি তাত কেনেকৈ মিত্ৰতাৰ প্ৰসংগটো সমাধান কৰিব পাৰোঁ তাৰ বিষয়েও আজি আমি দীঘলীয়াকৈ চৰ্চা কৰিছোঁ আৰু অনাগত দিনবিলাকতো আমি এই বিষয়ে চৰ্চা কৰিম আৰু BTAD থকা সকলোৰে লগতো আমাৰ আলোচনা চলি আছে। আমি বিচাৰোঁ যে সকলোকে লগত লৈ চলাৰ ৰাস্তা কি আছে। প্ৰত্যেকজন বিজেপি বিধায়কৰ টিকটৰ নিশ্চয়তা নাই। বুথ পৰ্যায়ৰ কমিটিয়ে প্ৰস্তুত কৰিব প্ৰাৰ্থীৰ পেনেল বিবেচনা কৰিব ৰাজ্যিক নিৰ্বাচন কমিটিয়ে। শেষত সংসদীয় বোৰ্ডে চূড়ান্ত কৰিব প্ৰাৰ্থীৰ নাম। বিজেপিৰ কোনো বিধায়কৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই। এইবাৰ বিজেপি বিধায়কৰ টিকট কৰ্তন কৰোঁতে কষ্ট হ'ব। বৰ্তমানৰ প্ৰতিজন বিধায়ক প্ৰাৰ্থী পেনেলৰ 1-2 নম্বৰ থাকিব। আগন্তুক নিৰ্বাচনত প্ৰাৰ্থিত্বক লৈ প্ৰতিক্ৰিয়া এয়া মুখ্যমন্ত্ৰীৰ। বৰ্তমানৰ বিধায়কৰ টিকট কৰ্তন নকৰাকৈ নতুন মুখে প্ৰাৰ্থিত্ব পাব। 22টা সমষ্টিত নতুন মুখে প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে। 103টা সমষ্টিৰ ভিতৰত 22খন নতুন মুখে প্ৰাৰ্থিত্ব পাব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। প্ৰত্যেকগৰাকী বিজেপিৰ বিধায়কে টিকট পাব, তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। 5 বছৰৰ কাৰণে বিধায়ক হয়, পিছৰ 5 বছৰ জনপ্ৰিয়তাৰ ওপৰতে দলে টিকট দিয়ে। আমাৰ ইয়াত এপ্লিকেশ্যনৰো ছিষ্টেম নাই, আমি কাৰোৰ পৰা আবেদনো নলওঁ। গতিকে আমাৰ নিৰ্বাচনত কোনে টিকট পাব,
বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈকে এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে সেই নাম দুটা তিনিটা প্ৰত্যেক সমষ্টিৰ বিপৰীতে দলৰ সংসদীয় বোৰ্ডলৈকে আমি প্ৰেৰণ কৰোঁ আৰু তাৰ পিছত তাতে সিদ্ধান্ত হয় সংসদীয় বোৰ্ডৰ সভাত কি সিদ্ধান্ত হ'ব 2 মাহ আগতে তাক কোনেও ক'ব নোৱাৰে সংসদীয় দলে কি সিদ্ধান্ত ল'ব তাক মুখ্যমন্ত্ৰী বা দিলীপ শইকীয়াই আপোনালোকক ক'ব নোৱাৰে কিন্তু দলৰ এটা সাধাৰণ নীতি থাকে বিজেপিৰ অসম বুলি নহয় দেশতে যে আমি মহিলা আৰু যুৱকক অগ্ৰাধিকাৰ দিওঁ কিন্তু অসমৰ ক্ষেত্ৰত কেইখন মুখক দিব কিমানক দিব তাক অকল সংসদীয় বোৰ্ডেহে ক'ব পাৰিব আমাৰ কোনো বিধায়কৰ বিৰুদ্ধে কতো এণ্টি ইনকামবেঞ্চি মই দেখা নাই য'ত সমষ্টিয়ে নোহোৱা হৈ গ'ল ডিলিমিটেশ্যনৰ কাৰণে সেইটো বেলেগ কথা এইবাৰতো আমাৰ কষ্ট হ'ব বিধায়কৰ টিকট কাটোতে কাৰণ মই জানাত ছাৰ্ভেত প্ৰেজেণ্ট বিধায়ক সকলোৱে 1-2 ভিতৰত আহি যাব কাৰণ ইমান কাম হৈছে আৰু কামবিলাকতো আমি বিধায়কৰ জৰিয়তে কৰিব লাগে যিমান জায়গাত গৈছোঁ কোনেও বিধায়কৰ বিৰুদ্ধে এখন কাগজো মোক দিয়া নাই সেইকাৰণে মই কৈছোঁ যে বিজেপিত পুৰণা বিধায়কৰ টিকট নকটাকৈও আমি নতুন মুখৰ প্ৰাৰ্থী এবাৰ দিব পাৰোঁ 22টা সমষ্টি আমাৰ নতুনকৈ আছে য'ত আমি পুৰণা টিকট নকটাকৈ 22জন নতুন প্ৰাৰ্থীক আমি টিকট দিব পাৰোঁ আৰু 103টা সমষ্টিৰ ভিতৰত এই 22জন কিবা কাৰণত যদি 10জন বিধায়ক পৰিৱৰ্তনো হয় তাৰমানে 32টা সেইকাৰণে এইবাৰ আমাৰ নতুন মুখক প্ৰাধান্য দিয়াত কোনো অসুবিধা নাই আৰু অগপৰে আসনৰ বুজাবুজিক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া অগপ দল এটা স্বতন্ত্ৰ ৰাজনৈতিক দল অগপ দলে 100টা সমষ্টিতো টিকট দিব পাৰে বিজেপিৰে মিত্ৰতা কৰিলে আসনৰ বুজাবুজি কৰিব লাগিব ৰাজ্যিক সভাপতিয়ে অগপ নেতৃত্বৰে আলোচনা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে সতৰি কৰে আসন বুজাবুজিক লৈ অগপৰে আনুষ্ঠানিক আলোচনা নহয় বুলিও সতৰি কৰে অগপ দল এটা স্বতন্ত্ৰ ৰাজনৈতিক দল অগপ দলৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই গতিকে অগপ দলে যদি কালি সিদ্ধান্ত লয় মই 100টা সমষ্টিতে টিকট দিম তেওঁলোকে দিব পাৰে তেওঁলোকে আপোনালোকক কি কৈছে তাৰ ওপৰত কমেণ্ট দিয়াটো মই ঠিক নহয় কাৰণ তেওঁলোকৰ প্ৰেছিডেণ্ট জেপি নাড্ডা নহয় তেওঁলোকৰ প্ৰেছিডেণ্ট অতুল বৰা গতিকে এজিপিয়ে যিমান টিকট দিব খোজে নিশ্চিতভাৱে দিব পাৰে কিন্তু যদি বিজেপিৰ লগত লগ লাগি টিকট দিয়াৰ কথাটো হয় তেতিয়াহ'লে অতুল বৰা আৰু দিলীপ শইকীয়াৰ মাজত বৈঠক হ'ব লাগিব তাৰ পিছতহে কথাটো ওলাব যে কোনে কেইখনত খেলিব কিন্তু এজিপিয়ে যদি কয় যে নহয় বিজেপিৰ জেগাত থাকিব আমি 100খনত খেলিম আমিতো বাধা দিব নোৱাৰোঁ আমাৰ প্ৰতিনিধিয়ে কেশৱ মহন্ত ডাঙৰীয়া অতুল বৰাৰ লগত কথা পাতি আছে ময়ো 2-3 বাৰ ফণীভূষণ চৌধুৰীৰ লগত কথা পাতি আছোঁ আমি যেহেতু কেবিনেটত একেলগেই থাকোঁ প্ৰতিটো মুহূৰ্ততে আমি কথা পাতি থাকোঁ আমাৰতো সম্পৰ্ক বেয়া নহয় গতিকে তাৰ কাৰণে এখন মিটিং পাতি বাহিৰত সাংবাদিকক ৰখুৱাই এনেকৈ ওলাই আহি কোৱাৰ প্ৰয়োজন নাই যেনেকৈ নিজৰ ভায়েক ককায়েকৰ মাজত ঘৰতে বেডৰুমতো বহে টিভি চাওঁতেও বহে ডাইনিং ৰুমতো বহে তেনেকৈ আমি সদায় বহিয়ে থাকোঁ সেইকাৰণে ৰাইজৰ দল বা কংগ্ৰেছৰ যেনেকৈ বৈঠক হয় আমাৰ এজিপিৰ লগত কোনো বৈঠক নহয় মোৰ ঘৰৰ সন্মুখতে অতুল বৰা থাকে বোলে অতুল দা বলক 2 ৰাউণ্ড খোজ কাঢ়োঁ তাতে আলোচনা হৈ যাব এজিপি দলে তেওঁলোকৰ কথা কৈছে আমি আমাৰ কথা কৈ আছোঁ আৰু আমাৰ কেইবাজনো মন্ত্ৰীয়ে এজিপিৰ লগত কথা বতৰা পাতি আছে মোৰ আৰু দিলীপ শইকীয়াৰ পৰ্যায়ত এতিয়ালৈকে আমি কথা পতা নাই কিন্তু আমাৰ মন্ত্ৰীসকলে তেওঁলোকৰ লগত সদায় পাতি আছে গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰত অখ্যাত ইউটিউবাৰৰ উদ্দাম নৃত্য ইউটিউবাৰ ইয়াছমিনাৰা বেগমৰ বিৰুদ্ধে নগাঁৱত ক্ষোভ হিন্দী গীতৰ তালে তালে কৰিছিল উদ্দাম নৃত্য এই কাণ্ডক তীব্ৰ গৰিহণা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ গৰিহণা দিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও যুৱতীগৰাকীৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যজুৰি যুৱতীগৰাকীৰ অশালীন কাৰ্যক সকলোৱে দিছে গৰিহণা দ্বিতীয়বাৰ এনে কাণ্ড নকৰিবলৈ ভিন্নজনে দিছে সকিয়নি
কিন্তু ইমান অশ্লীল গীত দি পেলাই অশ্লীল নৃত্য দি পেলাই ইয়াত যাতে আমাৰ আবিৰ্ভাৱ ক্ষেত্ৰখনিত যাতে নৃত্য প্ৰদৰ্শন কৰি বিভিন্ন ধৰণৰ আপত্তিজনক কাৰ্য নকৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাম যাতে এইখিনি হস্তক্ষেপ কৰক আৰু এইখিনি বাধা দিয়ক। সাংস্কৃতিক প্ৰকল্পৰ উপৰিও আমাৰ তাত আমাৰ আৱেগো জড়িত হৈ আছে, ধৰ্মীয় আৱেগ জড়িত হৈ আছে, ধৰ্মীয় প্ৰকল্প হিচাপেও পৰিগণিত হৈছে। গতিকে তাত আমাৰ গুৰুজনাৰ যাতে সন্মান ৰক্ষা কৰে, গুৰুজনাৰ সৃষ্টিখিনি যাতে ইমান অৱহেলা নকৰে। এইটো সাধাৰণ পৰ্যটনস্থলী নহয়, এইটোত এটা আধ্যাত্মিক বিষয় জড়িত হৈ আছে। গুৰুজনাৰ সৃষ্টি কৃষ্টি তাত প্ৰতিফলিত হৈছে, তাত ধৰ্মীয় আৱেগ জড়িত হৈ আছে। গতিকে তাত যদিও বা কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাৰোবাৰ প্ৰৱেশ কাৰো নিষেধ নহয়, সকলো লোক যাব পাৰে, দৰ্শন কৰিব পাৰে, কিন্তু তালৈ যাওঁতে যাতে সেই সামগ্ৰীসমূহৰ প্ৰতি, সেই আৰ্হিসমূহৰ প্ৰতি, গুৰুজনাৰ প্ৰতি কোনো ধৰণৰ অপমানসূচক কাৰ্যত যাতে লিপ্ত নহয়, তাত অত পিক পেলাই বা অশ্লীল ভিডিঅ' বনাই যাতে সামাজিক মাধ্যমত কোনো আপলোড নকৰে, তাৰ বাবে আমি আহ্বান জনাইছো। সঁচাকৈ মই মৰ্মাহত হৈছোঁ আজি এইখিনি দেখি, বা ৰাইজে যেতিয়া আমাক অৱগত কৰিলে। ইমানখিনি কৰা স্বত্তেও যদি কাইলৈ আমি এইটো দেখা পাওঁ, আজি এই সংস্কৃতি আমি শিকাইছোঁ নেকি? সেই তাত আমি কোনোবাই ফুৰিবলৈ আহিছে, নিজৰ জীয়েকক লৈ ফুৰিবলৈ আহিছে, কেইটামান ডেকা ল'ৰা এইপিনে কিৰিলি পাৰি গৈছে। আজি সেই ল'ৰাবিলাকক আমি ধৰি প্ৰথম এটাটো লকআপত ভৰাই থৈ দিম। আমাৰ অসমখন বুলি ক'লে এইটো আমাৰ কালচাৰ নহয়, এইটো আমাৰ সংস্কৃতি নহয়। আৰু সেই সংস্কৃতি আমি সুন্দৰকৈ বচাই ৰাখিবলৈ চেষ্টা কৰাৰ মানে নহয় যে আমাৰ সেই বহল মন নাই য'ত আমি বেলেগ সংস্কৃতি আমি আঁকোৱালি ল'ব নোৱাৰিম। আমাৰ নিজৰ মানুহে যদি আজি সেইকণ কথা তেওঁলোকে বুজি নাপায়, এই প্ৰকল্পটো ইমান সুন্দৰকৈ গঢ়া গৈছে। বাহিৰৰ পৰা মানুহ, আজি কেইদিনমানৰ আগতে এজন জাজ আহিছিলে, বাহিৰৰ মানুহ। যেতিয়া তেওঁক কোৱা হ'ল, তেওঁ ভিতৰত সোমাবলৈ চেষ্টা কৰা নাই, কিন্তু বাহিৰৰ পৰা যিখিনি দেখিছে তেওঁ কৈছে ৱৰ্ল্ড ক্লাছ। এতিয়া সেই তেনেকুৱা ৱৰ্ল্ড ক্লাছ বুলি কোৱা মানুহে যোনে গণনা কৰা এটা অনুষ্ঠান যদি আমি নিজেই বচাই ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে সেইটো দায়ী হ'লোঁ আমি নিজেই। সেইকাৰণে মই সকলোকে পুনৰবাৰ অনুৰোধ জনাব বিচাৰিম, অকণমান ধৈৰ্য ধৰক। ফেব্ৰুৱাৰী শেষৰ পিনে আমি প্ৰকল্পটো খুলি দিব পাৰিম, আৰু সেই প্ৰকল্পটো আমাৰ নিজৰ এটা সাংস্কৃতিক সম্পদ হিচাপে লৈ এজন প্ৰকৃত অসমীয়া হিচাপে ভাল পায় আজি আমি এই প্ৰকল্পটো লৈ আমি গৌৰৱ কৰোঁ। মহানগৰীত নাহৰ ফুটুকীৰ আতংক, ফটাখিলৰ গণেশপাৰাত ওলাল নাহৰ ফুটুকী। জনাঞ্চলত পুৱতি নিশা মুক্ত বিচৰণ নাহৰ ফুটুকীৰ। CCTVত বন্দী হৈছে নাহৰ ফুটুকীৰ বিচৰণৰ দৃশ্য। গণেশপাৰাৰ দুলু বসুমতাৰীৰ পথত নাহৰ ফুটুকীৰ এই আতংক। গুজৰাটৰ বিখ্যাত সোমনাথ মন্দিৰত প্ৰাৰ্থনা আম্বানী পৰিয়ালৰ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী, ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষা নীতা আম্বানী, পুত্ৰ অনন্ত আম্বানীসহ পৰিয়ালৰ সদস্যসকলে আগবঢ়ায় পূজা অৰ্চনা। নৱবৰ্ষৰ আৰম্ভণিতে সোমনাথ মন্দিৰলৈ গৈ সকলোৰে কুশল মংগল কামনা কৰে আম্বানী পৰিয়ালে। বিশিষ্ট ব্যৱসায়ী পৱন কুমাৰ আগৰৱালাৰ গ্ৰন্থ উন্মোচন কৰা হয় য়েছ উই কেন শীৰ্ষক গ্ৰন্থখন। উৎসাহ যোগাব পৰাকৈ গ্ৰন্থখনত আছে ভিন্ন বিষয়। অনুষ্ঠানত উপস্থিত থাকে নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। जमीन में सोते थे, एक बॉक्स मिलता था, वहाँ कपड़ा रखते थे। अब 5,000 रुपया पैसा। So this kind of program, I think very less in our channel. So मैंने भगवान से एक बात और पूछी, भगवान कल पवन में एक किताब लॉन्च कर रहा है, उसका क्या होगा? trying to take our attention. Our time is very limited.
ভাল হ'ব আৰু ল'ৰা ছোৱালী আজিকালি যি লাগে মানে এটা চাকৰি বাহিৰে মানে এটা এণ্টাৰপ্ৰেনাৰ হ'বৰ কাৰণে এটা লিডাৰ হ'বৰ কাৰণে এজন ভাল মানুহ হ'বৰ কাৰণে কেৰেক্টাৰটো কেনেকৈ লাগে ইম্পৰ্টেণ্ট কাইণ্ডনেছ ওলাই মানুহ কাইণ্ড মানুহ যে মই মানুহক বহুত সন্মান দিওঁ চব সৰু হওক পিয়ন হওক ড্ৰাইভাৰ হওক সেইটো বস্তু ভাল গুণ মানে কাইণ্ডটো এই কিতাপখনৰ পৰা আপোনাৰ ডাইৰেকশ্যন পাব ল'ৰা ছোৱালী কিতাপখন পঢ়ি কিতাপখনত মোৰ বহুত 32 চেপ্টাৰ্ছ আছে এভৰি চেপ্টাৰ ইজ ইম্পৰ্টেণ্ট ফৰ এইবোৰ কলেজত ক্লাছত এইবোৰ পঢ়া নহয় এইবোৰ অনলি কামছ ফ্ৰম এক্সপিৰিয়েঞ্চ আপুনি এক্সপিৰিয়েঞ্চ ইজ দ্য বিগেষ্ট টিচাৰ মানুহৰ এক্সপিৰিয়েঞ্চটো চবতে ডাঙৰ টিচাৰ আপুনি এইখিনি মই যিখিনি দেখিছোঁ আপুনি কোনো কলেজ কিতাপত নাপাব এইটো মোৰ লাইফৰ এক্সপিৰিয়েঞ্চ আৰু এইখিনি চেপ্টাৰখিনি মোৰ লাইফত মই ইউজ কৰিছোঁ আৰু মই আজি ইয়াত পাইছোঁ 6.5 ৰিক্টাৰ স্কেলৰ শক্তিশালী ভূমিকম্পই জোকাৰি গ'ল মেক্সিকো চহৰক লগে লগে আতংকিত হৈ পৰে মেক্সিকোবাসী ভূমিকম্পৰ সময়তে এখন সংবাদমেলত আছিল ৰাষ্ট্ৰপতি ক্লাউডিয়া চিনবাম আতংকিত হৈ মঞ্চৰ পৰা এক প্ৰকাৰ পলায়ন কৰে তেওঁ ভূমিকম্পৰ বাবে সংবাদমেলৰ মাজতে লৰা ধপৰা লাগিল হলটোত এই শক্তিশালী ভূমিকম্পে জোকাৰিলে গুৱেৰেৰো ৰাজ্যৰ কিছু অংশ গুৱেৰেৰো ৰাজ্যৰ 10 কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ সৃষ্টি হয় অৱশ্যে ভূমিকম্পৰ ফলত ৰাজধানী মেক্সিকো চহৰ আৰু গুৱেৰেৰোত হোৱা নাই কোনো ধৰণৰ গুৰুতৰ ক্ষতি ডোনাল্ড ট্ৰাম্পলৈ ইৰাণৰ সতৰ্কবাণী ইৰাণৰ আভ্যন্তৰীণ বিষয়ত কোনো ধৰণৰ হস্তক্ষেপ নকৰিবলৈ সতৰ্কবাণী ট্ৰাম্পক ৱাশ্বিংটনে প্ৰতিবাদকাৰীক সহায় কৰিব বুলি কোৱাৰ পাছতে সৰব হ'ল ইৰাণ অজুহাত দেখুৱাই ইৰাণৰ নিৰাপত্তাৰ ওচৰলৈ যোৱা যিকোনো হস্তক্ষেপকাৰীৰ হাত দুখজনক সঁহাৰিৰে কাটি পেলোৱা হ'ব বুলি হুংকাৰ দিয়ে আয়াতুল্লাহ আলী খামেইনিৰ উপদেষ্টা আলী চামখানীয়ে ইৰাক আফগানিস্তান আৰু গাজাত আমেৰিকাৰ কাৰ্যকলাপৰ কথা উল্লেখ কৰি আলী চামখানীয়ে অঞ্চলটোত ৱাশ্বিংটনৰ বিগত হস্তক্ষেপক উপহাস কৰে ইৰাণীসকলে আমেৰিকাৰ উদ্ধাৰ কাৰ্য কেনেকুৱা সেই বিষয়ে ভালদৰে জানে বুলি কৰে উপলুঙা ডোনাল্ড ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত দিয়া মন্তব্যৰ পিছতে এই সতৰ্কবাণী প্ৰদান কৰিছে ইৰাণে ট্ৰাম্পে তেহৰানক বিক্ষোভকাৰীক দমন নকৰিবলৈ সকিয়নি দিছিল ডোনাল্ড ট্ৰাম্পে কৈছিল যদি ইৰাণে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক হিংসাত্মকভাৱে হত্যা কৰে তেন্তে আমেৰিকাই তেওঁলোকক উদ্ধাৰ কৰিবলৈ আহিব ইৰাণৰ কিছু অংশত অৰ্থনৈতিক দুৰ্দশাক লৈ হোৱা প্ৰতিবাদে ষষ্ঠ দিনত ভৰি দিয়াৰ সময়তে এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় বিক্ষোভৰ মূল কাৰণ হৈছে অৰ্থনৈতিক অৱস্থাৰ অৱনতি মূল্যবৃদ্ধি আৰু ৰাষ্ট্ৰীয় মুদ্ৰাৰ তীব্ৰ হ্ৰাস কিছুমান অঞ্চলত ইৰাণৰ শাসকীয় প্ৰতিষ্ঠান বিৰোধী শ্লোগান শুনা গৈছে এই ঘটনাত এতিয়ালৈকে কমেও 7জন লোকৰ মৃত্যু হৈছে ইৰাণৰ কৰ্তৃপক্ষই বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে যে বিদেশী শক্তিসমূহে অস্থিৰতা যোগাই তুলিছে আমেৰিকা আৰু ইজৰাইলে প্ৰতিবাদত ইন্ধন যোগাৰ অভিযোগ উত্থাপন ইৰাণৰ নতুন বছৰৰ দ্বিতীয় দিনাই দবকাৰ যমুনা মৌডঙা সংৰক্ষিত বনাঞ্চলত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰায় 5000 বিঘা ভূমি বেদখলমুক্ত বন বিভাগৰ বছৰ বছৰ ধৰি চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰি আহিছিল 1258টা পৰিয়ালে উচ্ছেদত বাধা প্ৰদানৰ চেষ্টা এআইডিএফ নেতাৰ বেদখলকাৰী হুঁচিয়াৰ ৰাজ্যত অব্যাহত উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ৰাজ্যত উচ্ছেদ অব্যাহত থাকিব মুখ্যমন্ত্ৰীৰ এই কাৰা নিৰ্দেশৰ পাছতেই বছৰটোৰ দ্বিতীয়টো দিনতেই এবাৰ দবকাৰ যমুনা মৌডঙা সংৰক্ষিত বনাঞ্চলত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি পেলোৱা হ'ল বেদখলকাৰী বাসগৃহ বেদখলকাৰীৰ কবলত থকা যমুনা মৌডঙা সংৰক্ষিত বনাঞ্চলৰ 5000 বিঘা মাটি বেদখলমুক্ত কৰাৰ লক্ষ্য জিলা প্ৰশাসনৰ নতুন বছৰৰ দ্বিতীয়টো দিনতেই দবকাৰ যমুনা মৌডঙা সংৰক্ষিত বনাঞ্চলত চলিল প্ৰশাসনৰ বুলডোজাৰ দীৰ্ঘদিন ধৰি বনাঞ্চলখনৰ মাটি দখল কৰি একাংশই সাজিছিল ঘৰ নিৰ্মাণ কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠান উল্লেখ্য যে বন বিভাগৰ সংৰক্ষিত ভূমি দখল কৰি অবৈধভাৱে বসবাস কৰি আহিছিল মুঠ 1258টা পৰিয়ালে প্ৰশাসনৰ জাননী পোৱাৰ পাছতেই বহু বেদখলকাৰীয়ে নিজেই সেই স্থান এৰি অন্য স্থানলৈ গুচি গৈছিল কিন্তু কিছু সংখ্যক পৰিয়ালে এৰি যোৱা নাছিল বনাঞ্চলৰ মাটি অৱশেষত বনাঞ্চলৰ মাটি দখল কৰি নিৰ্মাণ কৰা বেদখলকাৰী ঘৰত চলিল প্ৰশাসনৰ বুলডোজাৰ
এইটো বনাই আছোঁ, কেম্প বনাই আছোঁ। ইয়াত আপুনি নিজাববীয়াকৈ বনাই আছে, কাৰ মাটি এইটো? এইটো লোকৰ মাটি হয়। লোকৰ মাটিত কেম্প বনাই আছে, আপোনাৰ তাত মাটি চেতি নাই, অন্য জেগাতো মাটি নাই? নাই, ক'তো কি নাই। ক'ব চৰকাৰক? সিহঁতে ব্যৱস্থা কৰি দিব লাগিব আমাক। মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে যিখিনি মানুহৰ মাটি আছে সেইখিনি মানুহটো গুচি গ'ল, যিখিনি মানুহৰ মাটি নাই অন্ততঃ সিহঁতক কিবা এটা ব্যৱস্থা কৰি দিব লাগে। আমি ইয়াৰ ৰাইজৰ তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। উচ্ছেদ কৰিছে, আমি ভাল পাইছোঁ, উচ্ছেদ হ'বই লাগে, কিন্তু যিখিনি মানুহৰ মাটি নাই সেইখিনি মানুহক কিবা এটা ব্যৱস্থা অন্ততঃ দিব লাগে। কটকটীয়া নিৰাপত্তাৰ মাজত চলিল এই উচ্ছেদ অভিযান। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হ'ল শ আৰক্ষী আৰু CRPF জোৱান। কাৰণ ইয়াৰ পূৰ্বে গোৱালপাৰা আৰু হোজাইত উচ্ছেদৰ সময়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। ভাঙি দিছে আৰু চৰকাৰৰ এইটো হেৰি আছে, যদিও আমিতো ইমান হেৰি বল চলাব নোৱাৰোঁ, কিন্তু এইটো মানি লৈছোঁ আৰু মানি লৈ মই বেলেগ এটা ঠাইত মানে আশ্ৰয় লৈছোঁ। আপোনাৰ মাটি ক'তো নাই নেকি? নাই, মাটি নাই মোৰ। ইফালে ডবকাৰ উচ্ছেদত বাধা প্ৰদানৰ চেষ্টা AIDFৰ নেতাৰ। উচ্ছেদৰ সময়ত উপস্থিত থকা জিলা প্ৰশাসন তথা বন বিভাগৰ বিষয়াৰ তৰ্কযুদ্ধত লিপ্ত হ'ল AIDFৰ নেতা বিলাল উদ্দিন। গছ-গছনি কটাক লৈ ফোনযোগে জিলা আয়ুক্তক প্ৰশ্ন কৰিলে AIDF নেতাজনে। আমি অনুৰোধ এইটো কৰিছোঁ, যিবিলাক গছ ভাঙি আছে সেই এটলিষ্ট সেই গছবিলাকোতো আপোনালোকে ৰেহাই দিয়ক ছাৰ। তামোল গছো ছাৰ, তামোল গছো কিয় ভাঙিব? নাই, আমি সেইটো অনুৰোধ কৰিছোঁ। নাই, ৰাজনীতি নহয় ছাৰ, আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক। আপুনি বিতত আছে নেকি ছাৰ? এবাৰ আপোনাক লগ ধৰিম। মই কথা কৈছোঁ কি, আপুনি তামোল গছটো আমি কাটি বাকী গছটো আমি ৰাখিছোঁ, এইটো গছ ফৰেষ্টৰ ভিতৰত তামোল গছ কটাৰ বেলেগ কথা আছে। উচ্ছেদ অভিযানত বাধা প্ৰদানক লৈ সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। কিন্তু AIDF নেতাজনৰ বাধাক নেওচি প্ৰশাসনে অব্যাহত ৰাখিলে উচ্ছেদ অভিযান। বনাঞ্চলৰ মাটিত নিৰ্মাণ কৰা সকলো ঘৰ ভাঙি পেলোৱা হ'ব বুলি স্পষ্ট ঘোষণা জিলা প্ৰশাসনৰ। ডবকাৰ পৰা আব্দুল হাকিম ৰিপৰ্ট, নিউজ 18 অসম। ইফালে এতিয়াও বেদখলকাৰীৰ কবলত আছে 15,288 বিঘা সত্ৰৰ ভূমি। বৰপেটা জিলাত বেদখলকাৰীৰ কবলত আছে 7,138 বিঘা ভূমি। সত্ৰৰ ভূমি উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত চৰকাৰৰ। সত্ৰৰ সমস্যা দূৰ কৰাৰ বাবে গঠন কৰা হৈছে সত্ৰ আয়োগ। অসমৰ সত্ৰসমূহৰ 15,288 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। কেৱল মাত্ৰ বৰপেটা জিলাতে 7,137 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। আমি নিশ্চিতভাৱে এই মাটিসমূহ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছোঁ আৰু আমি প্ৰচেষ্টা চলাই যাম। ইয়াৰ প্ৰথমটো ভোগালীৰ প্ৰস্তুতি। কায়িকভাৱে প্ৰাণৰ শিল্পীজন আমাৰ মাজত নাথাকিলেও আছে সকলোৰে হৃদয়ে হৃদয়ে প্ৰতিটো শুভ মুহূৰ্ততে। নলবাৰীৰ এখন গাঁৱৰ ৰাইজে জুবিন গাৰ্গৰ স্মৰণত নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰিলে 30 ফুট উচ্চতাৰ এখন গীটাৰ। নৱবৰ্ষক আদৰাৰ লগে লগে ৰাজ্যজুৰি চলিছে ভোগৰ উৎসৱ ভোগালীৰ প্ৰস্তুতি। ঠায়ে ঠায়ে বনোৱা হৈছে ভেলাঘৰ। ভেলাঘৰত প্ৰাণৰ শিল্পী জুবিনক স্মৰণ। নলবাৰীত নিৰ্মাণ 30 ফুট উচ্চতাৰ জুবিনৰ গীটাৰ। ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া ভেলাঘৰ নিৰ্মাণৰ প্ৰতিযোগিতা। নলবাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই 30 ফুট দৈৰ্ঘ্যৰ বাঁহ আৰু নাৰৰে সাজি উলিয়াইছে এটি গীটাৰ। আৰু উৰুকাৰ নিশা আচলতে এই গীটাৰৰ সন্মুখতে লগে ভাগে এসাঁজ খাব ইয়াৰ চুবুৰীয়ে। নলবাৰীৰ বাউসীপাৰা গাঁৱৰ ৰাইজে জুবিন গাৰ্গৰ স্মৰণত নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰিছে 30 ফুট উচ্চতাৰ এই গীটাৰখন। সকলোৰে প্ৰচেষ্টাত মেজি আৰু ভেলাঘৰো সাজি উলিওৱা হৈছে, কিন্তু সকলোৰে মনবোৰ যেন সেমেকা। জুবিনবিহীন অসমীয়াৰ প্ৰথমটো ভোগালীৰ প্ৰস্তুতিৰ মাজতেই বাউসীপাৰা গাঁৱৰ যুৱক যুৱতী, মহিলা, শিশু সকলোৱে শ্ৰদ্ধা নিবেদিলে প্ৰাণৰ শিল্পীক, বিচাৰিলে জুবিন হত্যাৰ ন্যায়। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি
বা যিহেতু জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই, গতিকে তেওঁৰ স্মৃতিতে আমি গীটাৰখন সাজি উলিয়াইছো। আৰু লগতে আমাৰ ভেলাঘৰটো এক্সট্ৰাকে আছে। এইখিনি জুবিন দাৰ সোঁৱৰণত আৰু গীটাৰখনত শ্ৰদ্ধাঞ্জলি জনাই গীটাৰখন সাজি জুবিন দা যিহেতু হিয়াৰ আমঠু সকলোৰে সমূহ অসমবাসী ৰাইজৰে প্ৰাণৰ শিল্পী, তেওঁৰ স্মৃতিত আমি এই গীটাৰটো নিৰ্মাণ কৰিছো। এই গীটাৰটোত আমি নৰা বা গুণা ব্যৱহাৰ কৰা হৈছে। এই গীটাৰটো 30 ফুট উচ্চতাৰ হয়। তেওঁৰ স্মৃতিতে আমাৰ গীটাৰখন বনাইছে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ ইয়াতে সদায় তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হৈ থাকে। গধূলি গোটেইখিনি লগ হৈ আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছো, তেখেতৰ ন্যায় লাগে আমাক, আমি ন্যায় বিচাৰো আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনাই গীটাৰখন আমাৰ বনাইছে ল'ৰাকেইটাই। আনফালে বিহুগীত পৰিৱেশন কৰি আদৰণি জনাইছে হেঁপাহৰ ভোগালী। উৰুকাৰ নিশা এই ভেলাঘৰতেই হাঁহে মাহে এসাঁজ খাব নলবাৰীৰ বাউসীপাৰাৰ ৰাইজে। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সত্ৰসমূহক লৈ চৰকাৰে লোৱা পদক্ষেপক আদৰণি ভকতৰ মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচালে উদাসীন ভকতে। অৰ্থ সাহায্য প্ৰদান অনুষ্ঠানত আৱেগিক হৈ পৰিল উদাসীন ভকত। অসমৰ সত্ৰসমূহে লাভ কৰিছে নতুন সূৰ্যৰ পোহৰ। অসমৰ সত্ৰসমূহ পুনৰ প্ৰাণবন্ত হৈ পৰিছে। এয়া মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই সম্ভৱ হৈছে। এয়া এজন উদাসীন ভকতৰ মনৰ কথা। ৰাজ্য চৰকাৰে উদাসীন ভকতলৈ আগবঢ়াইছে মাহিলী 1500 টকা। শুকুৰবাৰে এই আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত আৱেগিক হৈ পৰিল সত্ৰৰ উদাসীন ভকত। যুগ যুগ ধৰি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছিল সত্ৰসমূহ, কিন্তু এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ কোনোৱে সাহস কৰা নাছিল। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সত্ৰসমূহে প্ৰাণ পাইছে। অচিনাকি লোকক খেদি সত্ৰৰ ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সন্মুখতে এগৰাকী উদাসীন ভকতৰ আৱেগিক মন্তব্য। কৃপাত প্ৰেৰিত দূত হিচাপে হয়তো অসমৰ এই মহান আসনখন অধিষ্ঠিত কৰিছে যিগৰাকীয়ে, হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতলৈ সমস্ত সত্ৰবাসীৰ হৈ আমি হিয়া বৰা অভিনন্দন আৰু আশীৰ্বাদ জনাইছোঁ। আজি এক যুগৰ পৰা প্ৰায় 12টামান বছৰৰ আগৰ পৰাই সেই সুবিধা আহিছে। সত্ৰসমূহে যেন এটা প্ৰাণ পাই উঠিছে আৰু এয়া সম্ভৱ হৈছে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীৰ বাবে। সত্ৰ আয়োগ গঠন কৰাক লৈ ৰাজ্য চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ উদাসীন ভকতগৰাকী। অমাৱস্যাৰ আন্ধাৰৰ পিছত যেনেদৰে পূৰ্ণিমাৰ পোহৰত মানুহ উৎফুল্লিত হয়, সেইদৰে ৰাজ্য চৰকাৰে আগবঢ়োৱা আৰ্থিক সকাহে উৎফুল্লিত কৰিছে উদাসীন ভকতসকলক। কিবা কেতিয়াবা আৰ্থিক সাহায্যৰে কিবা সুবিধা পাবনে, এয়া সপোনৰ অগোচৰ হৈ আছিল। অমাৱস্যা আন্ধাৰৰ পাছত যিদৰে পূৰ্ণিমাৰ স্নিগ্ধ পোহৰত মানুহ উৎফুল্লিত হয়, সেইদৰে আজি উদাসীন ভক্তসকল উৎফুল্লিত হৈছে বুলি আমি মনে প্ৰাণে ভাবিছোঁ। উদাসীন ভকতলৈ মাহিলী প্ৰদান কৰা 1500 টকাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ মাজুলীৰ উদাসীন ভকতৰ। লগতে সত্ৰৰ আৱাসগৃহসমূহো নিৰ্মাণ কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান।